নমস্কাৰ এপেক্স ষ্টুডিঅ' তৰফৰ পৰা সকলো অসমীয়ালৈ নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু পৰিস্থিতি ইমান ভাল নহয়, সকলোৱে জানে, সকলো ঘৰতে সোমাই আছে আৰু থকাটো প্ৰয়োজন। সেইবাবে আমিও ঘৰতে সোমাই আছোঁ আৰু আমি ঘৰত সোমাই থকা অৱস্থাত আমি নিশ্চয় দেখিবলৈ পাব আজি আমাৰ ভিডিঅ'ত এটা চাংঘৰ, সৰুকৈ চাংঘৰ বহুত দিনৰ সপোন এটা আছিলে মোৰ চাংঘৰ তৈয়াৰ কৰা। সেইকাৰণে আমি আগতে অলপ চলপ কৰি থোৱা আছিলে, আমি বাঁহ চাহ কাটি থোৱা আছিলে মাঘৰ বিহুৰ সময়ত, এনেকৈ লাহে ধীৰে কৰি থোৱা আছিলে। কিন্তু এই লকডাউনৰ সময়ত আমি আমাৰ এই চাংঘৰ তৈয়াৰ কৰিলোঁ। আমাৰ এই চাংঘৰটো তৈয়াৰ কৰিলোঁ মই আৰু মোৰ লগৰ চিম্পু বুলি ল'ৰা এজনে আৰু ৰাকেশ দত্ত বুলি ল'ৰা এজনে। আমি মিস্ত্ৰী লগোৱা নাই, আমি নিজেই কৰিছোঁ, নিজকে আমি নিজে আমি আচলতে শিকিছোঁ, শিকি পেলাই আমি বনালোঁ চাংঘৰ। আৰু ইয়াত বিভিন্ন ধৰণৰ আপোনাৰ গান বাজনা আপোনালোকৰ লগতে আৰু বিভিন্ন ধৰণৰ কবিতা আবৃত্তি আদি সকলো ইয়াত ছবি অংকন কৰা হয়। আৰু আচলতে কেলে বনালোঁ, যান্ত্ৰিকতাৰ মাজৰ পৰা আমি গাঁৱলীয়া পৰিৱেশ আৰু এই প্ৰাকৃতিক যিটো অৱস্থা সেইটোৰ লগত আমি খাপ খাবলৈ, মানে আচলতে আমাৰ যান্ত্ৰিকতা আচলতে বহুত সপোনো আছিলে, চাংঘৰত থকা আমেজ বা বৰষুণ দিয়াৰ লগে লগে চাংঘৰত থকা আমেজ, এটা আমাৰ এটা সপোন আছিলে। আৰু সঁচা কথা ক'বলৈ গ'লে এই অট্টালিকা বা এইখিনিত থকা বা মনটো বহুত ভাল লাগে ইয়াত থাকিলে, মানে চাংঘৰত থাকিলে। আৰু বিভিন্ন কথা আপোনাৰ বিভিন্ন প্ৰতিভা বা বিভিন্ন ধৰণৰ কিছুমান বস্তু আমাৰ মনলৈ আহে, গান মনলৈ আহে। সেইবাবে আমি চাংঘৰ তৈয়াৰ কৰিলোঁ, লগতে বহুত সহায় কৰিলে বহুত কেইজনে আমাৰ চাংঘৰটো বনাওঁতে। দেউতাইও বহুত সহায় কৰিছে আৰু এয়াই চাংঘৰ আপোনালোকে দেখিবলৈ পাব। লগতে গানো গাম, আজি আপোনালোকৰ লগত আছোঁ। আৰু সকলোকে সাৱধান থাকিব, ঘৰত থাকিব, ওলাই নাযাব, ঘৰতে নিজৰ প্ৰতিভা বিকাশ কৰক। ধন্যবাদ। সোনার বরণ পাখিরে তোর হেমুল বরণ আখি, দেশের পাখি বিদেশ গেল, মুখে দিয়া ফাকিরে আজি সোনার বরণ ওরে পাখি রে, আজি সোনার বরণ ওরে পাখি রে, সোনার বরণ পাখি রে তোর হেমুল বরণ আখি, পথাৰত কান্দে জয়ে মতিও, হা প্ৰাণ স্বামী বুলি আশীৰ্বাদ কৰা দূৰণিৰে পৰায়, লং চৰণৰে ধূলি ও লং চৰণৰে ধূলি, জেৰেঙা পথাৰত কান্দে জয়ে মতিও, হা প্ৰাণ স্বামী বুলি আশীৰ্বাদ কৰা দূৰণিৰে পৰায়, লং চৰণৰে ধূলি। মই প্ৰথম যিটো গীত গাইছিলোঁ আমাৰ কোচৰাজ বংশীৰ গীত সোণাৰ বৰণ পাখি, শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱে গাই গৈছে আৰু বহুতে গাইছে গীতটো, আমাৰ মৰমৰ জুবিন দাই গাইছে। আৰু আজি এই লাউটোকাৰী বুলি কয় যিখন এক তাৰা, আমি অসমীয়াত লাউটোকাৰী বুলি কওঁ। আৰু এইখনৰ দ্বাৰা আমি গানটো গাবলৈ চেষ্টা কৰিলোঁ। বহুত ভুল হ'ব পাৰে, খালি ভুলখিনি শুধৰাই দিব আৰু ক্ষমা কৰিব ভুল হ'লে। আৰু কৈলাশ তালুকদাৰৰ আমি জেৰেঙা পথাৰৰ গীতটো গালোঁ, বহুত সুন্দৰ লাগে গীতটো আৰু আপোনালোকে শুনিলে। আৰু যদি ভুল হৈছে ক্ষমা কৰিব, যিহেতু মই জুবিনদাৰ বহুত মই জুবিনদাক বহুত ভাল পাওঁ। প্ৰত্যেকজন আজিকালি প্ৰত্যেকজন ব্যক্তিয়ে জুবিনদাক বহুত ভাল পায়, সেই হিচাপে ময়ো ভাল পাওঁ। আৰু সেই হেতুকে জুবিনদাক মই আঁকিছোঁ, মই অংকনো কৰিছোঁ বা জুবিনদাক মই মিমিক্ৰি কৰোঁ জুবিনদাক লৈ। আৰু জুবিনদাক মিমিক্ৰি কৰিছিলোঁ মই ৰিচেণ্ট ইউথ ফেষ্টিভেল তাত কৰিছিলোঁ, ভাল দৰ্শকৰ ভাল সহায় পালোঁ। আৰু জুবিনদাক ভাল পাওঁ, সেইকাৰণে জুবিনদাৰ
গীত এটা গাবলৈ মই চেষ্টা কৰিম, ভুল হ'লে ক্ষমা কৰিব। কিনো তই বিচাৰি আজি কিনো পাৰি বুজিবলে আছে কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে জন অৰণ্যৰ মাজতো আছ কল সৰে নায়ক হব খুজি খলনায়ক হলি কিনো বিধি সকৰো কিনো তই বিচাৰি আজি কিনো পাৰি বুজিবলে আছে কি মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণিৰে তো ৰাতিহে যেন জ্বলিলেহি আজি মনে মনে মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে। দৰ্শক মণ্ডলী, আপোনালোকে আজি ভিডিঅ'টো চালে, ভিডিঅ' চাই নিশ্চয় ভাল পালে আৰু তলত কমেণ্ট কৰিব কেনেকুৱা পালে। আৰু মোৰ চাংঘৰলৈ নিশ্চয় আহিব, আমাৰ এড্ৰেছ বাঘমৰা পটীয়া গাঁও, যোৰহাট। আৰু ভাল লাগিব আমাৰ চাংঘৰত, আমি একেলগে গান গাম, আপোনালোকৰ লগত চিনাকি হ'ম, আমি ফূৰ্তি কৰিম, খানা খাম, ভাল লাগিব, সকলো আহিব আৰু ইয়াত গান বাজনা কৰিম। আৰু আজি আমোদ দিবলৈ চেষ্টা কৰিলোঁ লকডাউনৰ মাজতে, আৰু কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। অলপ চলপ গানো গালোঁ, জুবিনদাৰ লগতে অলপ ছবি অঁকা দেখুৱালোঁ, অলপ ছবি আঁকিছিলোঁ, মোৰ কিছুমান ছবি আছে সেইখিনি দেখুৱালোঁ। আৰু নিশ্চয় আপোনালোকে ভাল পালে, আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।